নমস্কাৰ। এইবাৰ মই জুন মাহৰ তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বিষয়ে ক'বলৈ ওলাইছোঁ, লগতে জুন মাহৰ উল্লেখযোগ্য দিনসমূহৰ বিষয়ে মই ক'বলৈ বিচাৰিছোঁ। এতিয়া কথাটো হ'ল, তুলা ৰাশিৰ জাতক-জাতিকাসকলে জুন মাহটো কেনেধৰণে কি ধৰণে যাব জাতক-জাতিকাসকলৰ, গতিকে সেইখিনি মই সবিশেষ ক'বলৈ কৈ যাম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব, কাৰণ এটা ভিডিঅ' বনাওঁতে বহুতখিনি চিন্তা চৰ্চা কষ্ট কৰি বনাবলগীয়া হয়। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই আমাক উপকৃত কৰিলে আপোনালোকো উপকৃত হওক, তাৰে কামনাৰে ভিডিঅ'টো বনাইছোঁ। গতিকে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে হৃদয়ংগম কৰি তাৰ ফল লাভ কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাওক। গতিকে মই এতিয়া কৈ যাওঁ, তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ যে জুন মাহটো চাওঁ, তেওঁলোকৰ মোটামুটি ভাল বেয়াৰ মাজতে দেখা যায়। গতিকে তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বৰ বিশেষ এটা ভাল নহয়। তেওঁলোকৰ ৰাশিৰ ফল হিচাপে এই মাহটোত অকণমান অসুবিধা আছে। গতিকে তুলা ৰাশিৰ যদি তেওঁলোকে চাওঁ, গতিকে তেওঁলোকৰ হেৰি হৈ আছে, এইটো কি জেগাৰ তেওঁলোকৰ কিছুমান সমস্যাৰ সৃষ্টি হৈ আছে। তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু প্ৰব্লেম হ'ব পাৰে। আৰু দ্বিতীয়তে ধন টকা পইচাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব। আৰু তেওঁলোকৰ ভাতৃ-ভগ্নী স্থানটো মোটামুটি ঠিক দেখা যায়। বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ খালি অলপ ভাল ফল লাভ কৰিব, কাৰণ যিবোৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে তেওঁলোকে নিশ্চয় ভাল ফল লাভ কৰিব। আৰু প্ৰতিভা তেওঁলোকৰ মোটামুটি ভালেই দেখা যায়। আৰু শত্ৰু তেওঁলোকৰ কিছু নিস্তেজ হ'ব। শত্ৰুৱে বৰ বেছি আক্ৰমণ কৰিব নোৱাৰে, কিন্তু শত্ৰুৰ পৰা সাৱধানে থকা উচিত। কিন্তু হ'লেও বৃহস্পতিৰ দৃষ্টি আছে, গতিকে শত্ৰু বিশেষ আগবাঢ়িব নোৱাৰিব। আৰু তেওঁলোকৰ পাৰিবাৰিক স্থানটো ভাল বেয়াৰ মাজতে যাব, গতিকে সাৱধানে থকা উচিত আৰু উপযুক্ত বিধি বিধান সহকাৰে কিছুমান প্ৰতিকাৰ কৰা দৰকাৰ। আৰু তেওঁলোকৰ যিহেতু মঙ্গলৰ কিছু সমস্যা থাকিব, গতিকে মঙ্গলবাৰটো তেওঁলোকে মানি চলাটো ভাল। আৰু তেওঁলোকৰ আৰু এটা বস্তু দেখিছোঁ, তেওঁলোকৰ ভাগ্য হয়তো আগবাঢ়িব পাৰে, অলপ ভাল কামত ভাগ্য হয়তো আগবাঢ়িব পাৰে। কৰ্ম তেওঁলোকৰ মোটামুটি ভালেই দেখা যায়। যথেষ্টখিনি কৰ্ম ভাল হ'ব, ভাল কৰ্মতে তেওঁলোকে ৰত থাকিব। আৰু আয় উপাৰ্জন কৰোঁতে তেওঁলোকৰ কিছুমান ত্যাগ স্বীকাৰ কৰিবলগা হ'ব। গতিকে আয় উপাৰ্জন কৰোঁতে কিছু কষ্ট বা ত্যাগ তেওঁলোকৰ হ'ব। আৰু ব্যয়বিলাক শুভ অশুভ মিশ্ৰিত ফল লাভ কৰিব, যিহেতু ব্যয় কৰোঁতে অকণমান সাৱধানে চলা উচিত। আৰু লগতে উল্লেখযোগ্য দিনসমূহ আছিলে 1 জুন 17 জেঠ, যিহেতু বৃহস্পতি ৰাতি 1:50 সঞ্চাৰ হ'ব। গতিকে তেনে ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয় গ্ৰহ এটা সঞ্চাৰ হোৱাৰ লগে লগে। আৰু 31 জেঠ সোমবাৰে 15 জুন শনিদেৱৰ জন্মজয়ন্তী আছে, এই তিথিটো পালন কৰিব পাৰে। আৰু উপযুক্ত বিধি বিধান সহকাৰে মঠ মন্দিৰত চাকি পাতি জ্বলাব পাৰে। বাঁহৰ গছৰ তলত 8টা তিলৰ চাকি জ্বলাব পাৰে। ৰাভা দিৱস আছে 20 জুন, সেইদিনা 5 আহাৰ পৰিছে, ভাল। ৰাভা দিৱসটো এটা উৎসৱ পালন কৰা হয়। 7 আহাৰ 22 জুন দীঘ 12:10 অম্বুবাচী প্ৰবৃত্তি আৰম্ভ হ'ব মা কামাখ্যা। 10 আহাৰ ৰাতি 12:02 অম্বুবাচী নিবৃত্তি হ'ব, বৃহস্পতিবাৰ পৰিছে। গতিকে অম্বুবাচীৰ সময়ত বিধৱাসকলে তেওঁলোকে ব্ৰতত থাকে আৰু বিশেষকৈ পাতত আহাৰ ভোজন কৰিব নোৱাৰিব। আৰু দ্বিতীয়তে সৰ্পভয় বা কাৰণে তেওঁলোকে এৱা গাখীৰ বা দৈ আদি এইবোৰ ভক্ষণ কৰিব পাৰে। গতিকে এইখিনি হ'ল অম্বুবাচীৰ লগত ৰিলেটেড কথা। অম্বুবাচীৰ সময়ত যাগযজ্ঞ পূজা পাতল কৰা নিষেধ। আৰু হাল বোৱা, গছ পুলি ৰোৱা, মাটি কাটা, এইবোৰ সকলোবোৰ নিষেধেই আছে। 26 জুন মহৰম, ইছলামসকলৰ পবিত্ৰ তিথি আছে। 11 আহাৰ পৰিছে শুকুৰবাৰ। আৰু 14 আহাৰ 29 জুন সোমবাৰ পূৰ্ণিমা তিথি আছে। পূৰ্ণিমা তিথিটো পালন কৰিব পাৰে। আৰু শ্ৰী শ্ৰী জগন্নাথ দেৱৰ স্নান যাত্ৰা আছে। এইখিনি আছিল উল্লেখযোগ্য দিন। আৰু লগতে কৰ্কট ৰাশি আহিছে, এই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল বিচাৰ। ধন্যবাদেৰে মই ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। নমস্কাৰ।